ভগৱানৰ ৰূপত বগা ঘোঁৰা। আপুনি মোক দি দিছিলে তোমাৰ আপোনাৰ সন্তান বগা ঘোঁৰাক চেলেং, গামোচা, ধূপ ধূনাৰে পূজা অৰ্চনা। মাটিত বগাই ফুৰিছে 7 গৰাকী মহিলাই। অবিশ্বাস্য অলৌকিক ঘটনাক লৈ অঞ্চলজুৰি চৰ্চা। ভগৱানৰ ৰূপত আহিল বগা ঘোঁৰা। বগা ঘোঁৰাক দেখি ৰাইজৰ মাজত লাগিল হোৱা দোৱা। গাঁৱৰ ৰাইজ একগোট হৈ ঘোঁৰা দুটাক গাত বগা চেলেং, গামোচা দি ধূপ ধূনা জ্বলাই পূজা প্ৰাৰ্থনা কৰে। এই দৃশ্য গহপুৰৰ জালুকবাৰী। উল্লেখ্য যে ঘটনাৰ প্ৰকৃত কাহিনী এমাহ পূৰ্বৰ। গাঁৱৰ ৰাইজৰ মন্তব্য অনুসৰি গাঁওখনৰ 7 গৰাকী মহিলাৰ গাত আই লম্ভিছিল। সেই 7 গৰাকী মহিলাই ৰাইজক কৈছিল আজিৰ দিনটোতেই দুগৰাকীৰ ডাঙৰীয়াৰ আৱিৰ্ভাৱ হ'ব। সেই অনুসৰি পুৱা 6 বজাত প্ৰশান্ত বৰাৰ জালুকবাৰী বাসগৃহৰ পাছফালে খেৰৰ মেজিত খেৰ খাই থকা অৱস্থাত ঘোঁৰা দুটা প্ৰত্যক্ষ কৰে আৰু লগে লগে গাঁৱৰ ৰাইজক অৱগত কৰে। তাৰ পাছতে ৰাইজে ভগৱানৰ আৱিৰ্ভাৱ বুলি ভাবি ভক্তিত গদগদ হৈ এইদৰে আঁঠু কাঢ়ি মাটিত বাগৰি প্ৰাৰ্থনা কৰে। অন্যহাতে আইলম্ভা 7 গৰাকী মহিলা আহি অদ্ভুত ধৰণৰ মন্তব্য কৰি মূৰত বাতি লৈ মাটিত বাগৰি অদ্ভুত ধৰণৰ আচৰণ কৰে। এই কথা শুনি বহু লোকৰ সমাগম হয় অঞ্চলটোত। অবিশ্বাস্য অলৌকিক এই ঘটনাক লৈ অঞ্চলজুৰি এতিয়া চৰ্চাত। আজি বিহু আগৰ পৰা আমাৰ ইয়াত জালুকবাৰীত 7 গৰাকী আয়ে দেখা দিছে। গতিকে সেই আইগৰাকীক এছাম ৰাইজে মানিছে, এছামে মনা নাইকিয়া। গতিকে আইসকলে তেওঁলোকে 27 বহাগলৈকে ইয়াত দেখা দিম বুলি কৈছে। 27 বহাগত তেওঁলোক বিদায় ল'ব। কিন্তু যোৱাকালি আইসকলে কৈছিলে যে ঘোঁৰাৰ ৰূপত আমি কাইলৈ দেখা দিম। অথচ আজি ডাঙৰীয়াৰ ৰূপত তেওঁ আহিছে। তেওঁলোকক ৰাইজে দেখিছে। আজি ৰাইজে প্ৰমাণ পাইছে যে প্ৰকৃততে এই কলিযুগত আই বোলা বস্তুটো আছে। গতিকে আমি শতকোটি প্ৰণাম কৰিছো ঈশ্বৰৰ ওচৰত, আমি মানিছো। গতিকে আই মাতৃসকলো 27 তাৰিখে আমি ৰাইজে বিদায় দিম বুলি ভাবিছো। এই বিহু আগতে আহিলে এখেতসকল আই বুলি কোনো চিনি নাপালে, তেওঁলোকে অপমান কৰিছে। কিছুমানে মানিছে, কিছুমানে মনা নাই। আমাৰ গাঁৱৰ মানুহবিলাক এনেকুৱাই নীতি নিয়ম মানি নচলাৰ কাৰণেই গাঁওখন ইমান অনিয়ম হৈছে। সেইকাৰণে তেওঁ আহি হিত দিছেহি। সকলোৱে যেন এতিয়া মানিবলৈ অনুৰোধ কৰা হৈছে, প্ৰণাম জনোৱাহে হৈছে। আৰু যোৱাকালি আমাৰ আইসকলে জাগৃত হৈছিলে। তেনেকুৱাতে ডাঙৰ আই ক'লে যে কি আপোনালোকে আইসকল নামানে, তাৰ বাবে আমি মানে আইসকলক প্ৰমাণ দেখুৱাই দিবলৈ হ'লে ডাঙৰীয়াসকল নামঘৰৰ পৰা আহিব। তেনেকুৱাতে ক'লে যে কেনেকৈ কি আহিব, বোলে ঘোঁৰাৰ ৰূপত আহিব বুলি ক'লে। ঘোঁৰাৰ ৰূপত আহিব বোলে আইসকলৰ কাৰণে যেতিয়াই ক'লে, তেনেকুৱাতে মানে পুৱা প্ৰায় 5টামান বজাত ডাঙৰীয়া দুজন আহি ঘোঁৰাৰ ৰূপত আহি তেওঁ আইসকলৰ পাছফালে ৰৈ আছে। তেনেকুৱাতে পাৰ হৈ আহিলৈ তেওঁলোকে আইসকলৰ ওচৰত প্ৰৱেশ কৰিলে। আইসকলে বাটে বাটে আহি আছে, তেওঁলোকেও বাটে বাটে আহি আছে। আহি এতিয়া সমবেত ৰাইজৰ মাজত মানে সেই কৰি গামোচা দান দিছে সকলোৱে। আৰু যোনে যি পাইছে টোপোলা দি ধূনা দি সেৱা কৰিছে আইসকলে। পৰা বহাগ মাহৰ বহুত 2 সপ্তাহ 3 সপ্তাহমান মানে আগৰ পৰাই আইসকল আমাৰ গাঁৱত আছেই। 7 গৰাকী আই আছে আমাৰ গাঁৱত। তাৰপিছত আইসকলৰ কথা মতে আমাক মানে নামঘৰতে আইসকলে ক'লে যে আমাৰ ডাঙৰীয়া দেখা দিব। ডাঙৰীয়া দেখা দিব কোৱাৰ কাৰণে যোৱাকালি আবেলি নামঘৰত কথাটো কৈছে। কোৱাৰ পিছতে আজি ৰাতিপুৱা 5টামান বজাৰ পৰা ৰাতিপুৱা আমাৰ গোটেই ৰাইজে দেখা পাইছে। এতিয়া গোটেই ৰাইজে এই ডাঙৰীয়া দুজনক অহাৰ কাৰণে চবে সন্মান কৰিছে। গামোচা, চেলেং, তামোল পাণ, ধূপ ধূনা দি চবে সেৱা আশীৰ্বাদ লৈছে গাঁওখনৰ কুশল মংগলৰ কাৰণে। ইমানকে আৰু কৈছো। নিউজ ডেস্ক ৰিপৰ্ট, DB নিউজ।